নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ। ভাৰতবৰ্ষই স্বাধীনতাৰ ৭৫ বছৰ পাৰ কৰিলে আৰু এই ৭৫ বছৰৰ স্বাধীনতাৰ লগত সংগতি ৰাখি বিশেষ কিছুমান কাৰ্যসূচী পালন কৰিছে আৰু বিশেষ কিছুমান এক্টিভিটি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু এই যিবিলাক এক্টিভিটি বা কাৰ্যসূচী পালন কৰা হৈছে তাৰ ক্ষেত্ৰত শিক্ষা বিভাগৰ লগতো সংগতি ৰাখি কিছুমান এক্টিভিটি পালন কৰা হৈছে আৰু তাক লৈ অসম সৰ্বশিক্ষা অভিযান মিছনৰ তৰফৰ পৰা এখন অত্যন্ত গুৰুত্বপূৰ্ণ চিঠি অসমৰ প্ৰত্যেকখন জিলালৈকে আহিছে। আৰু মই এই ভিডিঅ'টোৰ জৰিয়তে সেই চিঠিখনৰ বিষয়ে সেই এক্টিভিটিটোৰ বিষয়ে ক'বৰ কাৰণে চেষ্টা কৰিম। অসমৰ প্ৰত্যেকখন বিদ্যালয় LP, ME, হাইস্কুল, হায়াৰ ছেকেণ্ডাৰী সকলো বিদ্যালয়ে এই এক্টিভিটিটো পালন কৰিব লাগিব। এতিয়া এক্টিভিটিটো কি বা কি কৰিব লাগিব বিশদভাৱে এখন গাইডলাইন আহিছে। এই গাইডলাইনখন মই আপোনালোকক A to Z ক'বৰ কাৰণে চেষ্টা কৰিম। বিশেষকৈ অক্টোবৰ মাহৰ 21 তাৰিখ আৰু জানুৱাৰী মাহৰ 23 তাৰিখে এবাৰ মই ৰিপিট কৰিছোঁ 2021 চনৰ অক্টোবৰ মাহৰ 21 তাৰিখ আৰু 2022 চনৰ জানুৱাৰী মাহৰ 23 তাৰিখে এই কাৰ্যসূচী দুটা পালন কৰাৰ কাৰণে পৰামৰ্শ দিয়া হৈছে। আৰু সৰ্বশিক্ষা অভিযান মিছনৰ তৰফৰ পৰা যিখন কাৰ্যসূচী আহিছে যিখন গাইডলাইন আহিছে এই গাইডলাইনখন এতিয়া মই আপোনালোকৰ আগত ক'বৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, গাইডলাইনখন ভালদৰে বুজিবৰ কাৰণে চেষ্টা কৰিব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। প্ৰত্যেকজন শিক্ষক, শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী, অভিভাৱককে ইয়াতে সামৰি লোৱাৰ কাৰণে পৰামৰ্শ দিয়া হৈছে। গতিকে প্ৰত্যেকজন শিক্ষক, প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী, প্ৰত্যেকজন অভিভাৱক, প্ৰত্যেকজন SMC মেম্বাৰ, প্ৰত্যেকজন SMC মেম্বাৰে এই কথাখিনি জনাটো অত্যন্ত দৰকাৰ। যিবিলাক লেটাৰ আহে লেটাৰবিলাক শিক্ষকৰ মাজত সীমাবদ্ধ হৈ থাকে, কিন্তু SMC বা SMDC বা পেৰেণ্টছে গম নাপায়। কিন্তু এই কথাটো আপোনালোকে গম পোৱাৰ ব্যৱস্থা কৰাব, যাতে স্বাধীনতাৰ এই যিটো অতি ভাল লগা মুহূৰ্ত তাৰ সমভাগী শিক্ষক, ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱক, SMC বা SMDCও হয়। তেনেহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ছাৰ বাইদেউসকল, এইখন হৈছে অফিচ অফ দি মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা অসমৰ তৰফৰ পৰা অহা এখন চিঠি আৰু চিঠিখন আহিছে 19/10/2021 তাৰিখে। চিঠিখন পঠাইছে ধ্ৰুৱজ্যোতি দাস, এক্সিকিউটিভ ডাইৰেক্টৰ সমগ্ৰ শিক্ষা অসম। আৰু চিঠিখন কালৈকে পঠোৱা হৈছে? টু দি ইনস্পেক্টৰ অফ স্কুল অল ডিষ্ট্ৰিক্ট, টু দি ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ অল ডিষ্ট্ৰিক্ট। এতিয়া ছাবজেক্টটো কি বুলি কোৱা হৈছে? ৰিকুৱেষ্ট ফৰ অৰ্গেনাইজিং স্পেচিয়েল প্ৰগ্ৰেম on 21st October 2021 and 23rd January 2022 under Azadi Ka Amrit Mahotsav, অৰ্থাৎ আজাদীৰ কা অমৃত মহোৎসৱ নামৰ যিটো কাৰ্যসূচী কৰা হৈছে তাৰ লগত সংগতি ৰাখি 2021 চনৰ অক্টোবৰ মাহৰ 21 তাৰিখ আৰু 2022 চনৰ জানুৱাৰী মাহৰ 23 তাৰিখে কিছুমান বিশেষ প্ৰগ্ৰেম অনুষ্ঠিত কৰিবৰ কাৰণে কোৱা হৈছে। তাক লৈ এই ছাবজেক্টটো দিয়া হৈছে। এতিয়া ইয়াতে কি কোৱা হৈছে চাওক। Sir, Madam, with reference to the subject cited above, I would like to inform you to kindly instruct school students, parents and teachers to conduct various activities under Azadi Ka Amrit Mahotsav as instructed in the enclosed letter and report accordingly. You are also requested to give due publicity to those activities, upload photographs and social sites with a tag of Samogra Shikha Ahom and send the soft copy of report through the Google link from on the same day, that is 21/10/2021, and the same report should also be sent through email to the rmsasam2009@gmail.com. This link would be shared in WhatsApp group. কি কোৱা হৈছে? এতিয়া অনুষ্ঠানটো কৰিবৰ কাৰণে দিয়া হৈছে। অনুষ্ঠানটো কৰিবৰ কাৰণে শিক্ষক, ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলক পৰামৰ্শ দিবৰ কাৰণে ডিষ্ট্ৰিক্টলৈকে চিঠিখন আহিছে। আৰু লগতে এই অনুষ্ঠানটো অনুষ্ঠিত কৰাৰ যিবিলাক ফটো, যিবিলাক ভিডিঅ' সেইবিলাক গুগল লিংকৰ জৰিয়তে হওক বা এই RMSৰ ৱেবছাইট এই জিমেইলতে হওক, মেইলতে হওক পঠাবৰ কাৰণে পৰামৰ্শ দিয়া হৈছে, বোথ হাৰ্ড কপি এণ্ড ছফ্ট কপি। গতিকে আৰু এইটো পঠাবৰ কাৰণে দিয়া হৈছে 21/10/2021 তাৰিখে। অনুষ্ঠানটো 21 তাৰিখে অনুষ্ঠিত হ'ব আৰু 21 তাৰিখে ইয়াৰ লগত জড়িত ফটোগ্ৰাফ, ভিডিঅ' সেইবিলাক দিয়াৰ কাৰণে পৰামৰ্শ দিয়া হৈছে।
এতিয়া তলত নতুন দিল্লীৰ পৰা অহা অৰ্থাৎ ভাৰতবৰ্ষৰ শিক্ষা বিভাগৰ পৰা অহা গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ এডুকেশ্যনৰ তৰফৰ পৰা অহা যিখন চিঠি সেই চিঠিখনো ইয়াতে এনক্ল'জ কৰি দিয়া হৈছে আৰু চিঠিখনত কিনো কোৱা হৈছিল সেইটো আমি জানিবৰ কাৰণে চেষ্টা কৰোঁ এই চিঠিখন আহিছিল অক্টোবৰ মাহৰ 18 তাৰিখে আৰু কালৈকে আহিছিল টু দি স্কুল এডুকেশ্যন ছেক্ৰেটৰীজ অফ অল ষ্টেট এণ্ড ইউটিজ টু দি SPDs এডুকেশ্যনেল অফ অল ষ্টেট এণ্ড ইউটিজ অৰ্থাৎ ছেক্ৰেটৰীবিলাকলৈকে পঠোৱা হৈছে আৰু SPD-লৈকে এই চিঠিখন পঠোৱা হৈছিল এতিয়া ছাবজেক্টটো ঠিক একেদৰে 75 বছৰ কমপ্লিট হৈছে এইটো আজাদী কা অমৃত মহোৎসৱ বুলি পালন কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে অত্যন্ত ভাল এটা যেহেতু সময় 75 বছৰ স্বাধীনতা কমপ্লিট কৰিলে তাৰ কাৰণে এই কি কৰা হৈছে ছাবজেক্টটো চাওঁ আজাদী কা অমৃত মহোৎসৱ an initiative of the government of India to celebrate and commemorate 75 years of independence of Indian special program related to Netaji Subhash Chandra Bose Race অৰ্থাৎ এই অনুষ্ঠানটো নেতাজী সুভাষ চন্দ্ৰ বসুৰ লগত সংলগ্ন কৰি আৰু আমাৰ 75 বছৰ যিটো আনন্দ দুটা একেলগে অনুষ্ঠিত কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে ইয়াতে চাওক Sir Madam I am directed to refer to the ministry's letters of event number dated 8 October 2021 copy enclosed on the subject cited above fight with state/UTs were informed about the special program related to Netaji Subhash Chandra Bose as a part of Azadi Ka Amrit Mahotsav ইটো কথা কোৱা হৈছিল বা 8 অক্টোবৰ তাৰিখে এই কথাখিনি জনোৱা হৈছিল The Ministry of Culture with the Nodal Ministry of Azadi Ka Amrit Mahotsav has further requested to inform all the state/UTs that আৰু ইনফৰ্ম কৰিব দিছে আৰু তলৰ যিকিটা পইণ্ট কিটা ইনফৰ্ম কৰিবৰ কাৰণে কোৱা হৈছে On 21st October 2020 the school should play in the school assemblies the song কি কদম কদম বদে যায় আৰু খুশি কা गीत गाए जाए ये जिंदगी है कम की तू काम पे लौटे जाए এই গানটো গোৱাৰ কাৰণে দিয়া হৈছে 2 নম্বৰতে দি ডিসকাশন অফ নেতাজী সুভাষ চন্দ্ৰ বোস এণ্ড দি হিষ্ট্ৰী অফ INA শুড টেক প্লেচ ইন দি স্কুল এছেম্বলিজ অন 21st অক্টোবৰ আমাৰ স্কুল এছেম্বলিত নেতাজী সুভাষ চন্দ্ৰ বসুৰ বিষয়ে আৰু INAৰ বিষয়ে আলোচনা কৰাৰ কাৰণে কোৱা হৈছে The school may encourage young students to participate in Azadi Ka Senani initiative being run on MyGov platform. MyGov platformot Azadi Ka being Senani Azadi Ka কি বুলি কোৱা হৈছে সেনানী বুলি এটা অনুষ্ঠান হ'ব তাত অংশগ্ৰহণ কৰাৰ কাৰণে অনুপ্ৰাণিত কৰিব দিছে All the state of the UTs have been given the user ID and password by the Ministry of Culture to the office of the Chief Secretary State Culture Secretary for uploading the details of Azadi Ka Amrit Mahotsav. The documentation, photo, video, etc. for 21st October 2020 can be uploaded using the user ID. আৰু ৰাজ্যবিলাকক user ID আৰু পাছৱৰ্ড দিয়া হ'ব বা ইতিমধ্যে দিয়া হৈছে তাত তেওঁলোকে ফটোবিলাক আৰু ভিডিঅ'বিলাক আপলোড কৰিব পাৰিব তাৰপিছত কোৱা হৈছে This documentation from state/UTs can be shared with Department of School and Literacy, Ministry of Education, Government of India as well. আৰু ভাৰতবৰ্ষৰ কি বুলি কোৱা হৈছে প্ৰত্যেকখন ৰাজ্যই বা কেন্দ্ৰীয় শাসিত অঞ্চলে ডিপাৰ্টমেণ্ট অফ স্কুল এণ্ড অথৰিটি মিনিষ্ট্ৰি অফ এডুকেশ্যন আৰু গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যিকেইটা এই বিষয়টোৰ বিভাগটোৰ লগত এইবিলাক শ্বেয়াৰ কৰিবৰ কাৰণে কোৱা হৈছে It is therefore requested to necessary instruction may be issued to all concerned immediately. The necessary COVID protocol may be ensured during the activity. আৰু এইটো কথা কোৱা হৈছে যেটো কোভিডৰ পৰিবেশ চলি আছে সেই সময়ত কোভিডৰ সজাগতা লৈহে যাতে এই অনুষ্ঠানটো কৰা হয় সেই বিষয়েও পৰামৰ্শ দিয়া হৈছে তাৰ পিছত আৰু কি কোৱা হৈছে কি কৰিব চাওক গভৰ্ণমেণ্ট অফ আসাম গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰি অফ এডুকেশ্যন তৰফৰ পৰা অহা এই চিঠিখনত আৰু এটা কথা কোৱা হৈছে 8 অক্টোবৰতে আহিছিল ইয়াতে কি কোৱা হৈছে চাওক Sir Madam I am directed to say that Ministry of Culture, Government of India is planning some special program related to Netaji Subhash Chandra Bose as a part of Azadi Ka Amrit Mahotsav. The dates of those programs are as follows. অর্থাৎ নেতাজী সুভাষ চন্দ্ৰ বসু এজন অত্যন্ত সক্ৰিয় স্বাধীনতা সেনানী আছিল আৰু তেওঁৰ এই স্বাধীনতাৰ ক্ষেত্ৰত যথেষ্ট অৱদান আছিল
আৰু তেওঁৰ লগত তেওঁক মানে স্মৰণ কৰাৰ উদ্দেশ্যে বা তেওঁৰ লগত সংগতি ৰাখি ৭৫ বছৰীয়া যিটো আমাৰ স্বাধীনতাৰ যিটো ৭৫ বছৰ ইয়াত উদযাপন কৰিবৰ কাৰণে কোৱা হৈছে আৰু বিশেষ দুটা দিন বাছি লোৱা হৈছে। প্ৰথম হৈছে 21 অক্টোবৰ 2021 commemorating the declaration of the provisional government of Free India INA Rising Day। 23 জানুৱাৰী 2021 বাৰ্থ এনিভাৰ্চাৰী অফ নেতাজী। 23 জানুৱাৰীত হৈছে নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম জয়ন্তী আৰু এই যে প্ৰভিজনেল গভৰ্ণমেণ্ট অফ ফ্ৰী ইণ্ডিয়া INA ৰাইজিং ডে 21 অক্টোবৰ আৰু এই দুটা দিনকে সেইকাৰণে বাছি লোৱা হৈছে। গতিকে এনেকুৱা ধৰণে কথাখিনি কোৱা হৈছে আৰু প্ৰত্যেকখন বিদ্যালয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব লাগিব আৰু মই ডিটেইল গাইডলাইনখন আপোনালোকক কৈ দিলোঁ। অসম চৰকাৰৰ এই সমগ্ৰ শিক্ষা অভিযানৰ তৰফৰ পৰা অহা চিঠিখনো দেখুৱালোঁ, ভাৰত চৰকাৰৰ পৰা অহা চিঠিখনো দেখুৱালোঁ। এতিয়া আপোনালোকৰ দায়িত্ব হ'ল আপোনালোকে এনেকুৱা ধৰণে কাৰ্যসূচীখিনি পালন কৰক আৰু অতি সুন্দৰভাৱে কাৰ্যসূচীখিনি সমাপন কৰিবৰ কাৰণে ক'ভিড প্ৰট'কল বিধি মানি এই ছাকচেছ কৰিবৰ কাৰণে চেষ্টা কৰক। ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।